বিজেপি তৰফৰ পৰা তৃতীয়বাৰৰ বাবে গহপুৰৰ বিধায়ক উৎপল বৰাই প্ৰাৰ্থিত্ব লাভ কৰিছে আৰু আজি সমষ্টিলৈ তেখেত আহিছে বিপুল সংখ্যক আচলতে সমৰ্থকক লৈ পেলাই। মই আপোনাৰ ওচৰলৈ পোনে পোনে আহিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তৃতীয়বাৰৰ বাবে গহপুৰৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছে বিজেপিৰ তৰফৰ পৰা, প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব? চাওক, মই ৰাষ্ট্ৰীয় নেতৃত্ব ভাৰতীয় জনতা পাৰ্টীৰ আৰু ৰাজ্যিক নেতৃত্বক হিয়া বৰা অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তৃতীয়বাৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। লগতে ভাৰতবৰ্ষৰ স্বনামধন্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিশেষভাৱে কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি তেখেতলোকৰ মাৰ্গদৰ্শনেৰে আমি বিগত 10 বছৰ গহপুৰৰ ৰাইজৰ মাজত আছিলোঁ আৰু বিধায়ক হিচাপে যিমানখিনি পাৰিছিলোঁ কৰিছিলোঁ। আৰু হয়তো ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা বন্ধুসকলৰ অত্যন্ত মৰম আৰু মোক স্নেহ কৰাৰ কাৰণে পুনৰ আজি তৃতীয়বাৰৰ কাৰণে আজি প্ৰাৰ্থিত্ব পাবৰ কাৰণে সক্ষম হৈছোঁ। গহপুৰবাসী ৰাইজক মই সেৱা যাচিছোঁ, মোৰ কাৰ্যকৰ্তা বন্ধুসকলক সেৱা যাচিছোঁ আৰু মোৰ জ্যেষ্ঠ নেতৃত্বক পুনৰ সেৱা যাচি আজি সমষ্টিত মই আহিছোঁ প্ৰাৰ্থিত্ব গ্ৰহণ কৰি আৰু ৰাইজৰ ওচৰত মই সেৱা যাচি আজি ইতিমধ্যে আৰম্ভ কৰি মোৰ যাত্ৰা। বিপুল সংখ্যক সমৰ্থক ৰখি আছে আপোনাৰ? হয়, এয়া বিগত সময়ছোৱাত হয়তো ৰাইজৰ মাজত কিবা এটা কৰিছিলোঁ, তাৰেই আজি প্ৰতিদান হিচাপে আজি আমাক আদৰিবৰ কাৰণে ৰৈ আছে। আৰু মই যি প্ৰাৰ্থিত্ব পাইছোঁ এয়া মোৰ নিজৰ ব্যক্তিত্বত সাফল্য নহয়, এয়া গহপুৰ ৰাইজৰ আশীৰ্বাদৰ কাৰণেহে মই তৃতীয়বাৰৰ কাৰণে প্ৰাৰ্থিত্ব পাবৰ কাৰণে সক্ষম হৈছোঁ। আমি দেখিছিলোঁ সমষ্টি ভিত্তিত যে বহু বিতৰ্ক হৈছিলে বহু বিধায়কক লৈ পেলাই, কিন্তু আপোনাৰ কিন্তু কোনো বিৰোধী নাছিলে, কি ক'ব বিচাৰে? এয়া মই মোৰ দলীয় কাৰ্যকৰ্তা বন্ধুসকলক সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। বিগত 10 বছৰ তেখেতলোকৰ লগত যে মই আধ্যাত্মিকতাৰে হওক, সামাজিক সাংস্কৃতিকভাৱে হওক বা আমাৰ মাজত যিটো সমাহিত পৰিৱেশ, এই সমাহিত পৰিৱেশটো ৰক্ষা কৰিবলৈ নিশ্চয় চেষ্টা কৰিছিলোঁ আৰু কাৰ্যকৰ্তা বন্ধুসকলে মোক এজন সাধাৰণ কাৰ্যকৰ্তা হিচাপে আঁকোৱালি লৈছিল আৰু তাৰ কাৰণে আজি মোৰ কোনো বিসম্বাদ নাই। বিৰোধীক কিবা ক'ব নেকি আজি? না, মই বিৰোধীক প্ৰত্যেকগৰাকী প্ৰাৰ্থীক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। গণতান্ত্ৰিক পদ্ধতিত বিৰোধীয়ে নাথাকিলে কেতিয়াও এটা সুস্থ গণতন্ত্ৰ প্ৰতিষ্ঠা নহয় আৰু বিৰোধীসকলকো মই আহ্বান জনাইছোঁ, আমি গণতান্ত্ৰিক পদ্ধতিৰে গহপুৰ সমষ্টিৰ নিৰ্বাচন খেলিম আৰু গহপুৰবাসী ৰাইজে যাকেই জনাদেশ দিব তাকেই আমি মানি ল'বলৈ জয় হ'ম বুলি ভাবিছে। মই এতিয়াই নকওঁ, নিৰ্বাচন আৰম্ভ হৈছে আৰু গহপুৰবাসী ৰাইজে সিদ্ধান্ত ল'ব আমাক কিমান ভোট দিয়ে, মইতো ক'ব নোৱাৰোঁ। গতিকে মই নিৰ্বাচন হৈ যোৱাৰ পিছত আপোনালোকক জনাম। নিশ্চয়। আৰু এয়া আছিলে গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰাৰ তৃতীয়বাৰৰ বাবে তেখেতে প্ৰাৰ্থিত্ব লাভ কৰিছে আৰু আজি সমষ্টিলৈ আহিছে আৰু তেখেতৰ পৰা পোনে পোনে প্ৰতিক্ৰিয়া ল'ব চেষ্টা কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।